হয়, মই বৰ্তমান উপস্থিত আছোঁ মাধৱপুৰা আৰু চাপৰমুখ সংযোগী মাথাউৰিটো আৰু বিগত বানে এই মাথাউৰিটো আজি এমাহ পূৰ্বে যি বান সৃষ্টি হৈছিলে সেই বানে সম্পূৰ্ণৰূপে ইয়াক তছনছ কৰি গৈছিলে। আচলতে ইয়াক ক'বলৈ গ'লে এক কথাত ক'বলৈ গ'লে এই মাথাউৰিটো আজি ছিঙা নহয়, আজি বছৰ বছৰ ধৰি এই মাথাউৰিটো ছিঙি এনেদৰে প্লাবিত হৈছে। এই মাথাউৰিৰে বৰপানী নৈ বাহানী পানীয়ে যি প্লাবিত সৃষ্টি কৰি মাথাউৰি সম্পূৰ্ণৰূপে তছনছ হৈ যোৱাৰ ফলতে এনে দশা হৈছে বুলি আমি ক'ব লাগিব। কিয়নো এই মাথাউৰিটো নিৰ্মাণৰ কাৰণে বিভিন্ন সময়ত এইসকল স্থানীয় ৰাইজে যিসকল ইয়াত বসবাস কৰি আছে এইসকলে বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছে যদিও আজিকো প্ৰতি তেওঁলোকে কোনো কাৰণে মন কাণ নিদিয়াৰ ফলত আজি পুনৰ এই দ্বিতীয়টো বানত এনেধৰণে প্লাবিত হোৱা পৰিলক্ষিত হৈছে। আমাৰ লগত যথেষ্ট সংখ্যক লোক আছে, আমি তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে কি কয় এই বিষয়ে আমি সম্পূৰ্ণ জানিব দেখা পোৱা গৈছে যে বিগত বানত যেতিয়া এই মাথাউৰিটো ভাঙিছিলে আৰু এতিয়া দেখা পোৱা গৈছে সম্পূৰ্ণ দ্বিতীয়টো বান সৃষ্টি হ'ল আৰু দ্বিতীয়টো বানত এতিয়া সম্পূৰ্ণ দেখা পোৱা গৈছে তছনছ কৰি পেলাইছে। কিন্তু বানত কেনেধৰণৰ অসুবিধা হৈছে? অসুবিধাটো আমাৰ বিলৈ নাই। আমি নৈপৰীয়া ৰাইজে ইয়াত আমি এতিয়া বৰ্তমান আমাৰ অৱস্থা পানীত সাহ নপৰাৰ দৰে হৈছে। এমাহ পূৰ্বে বানপানী হৈছিল, এই মাথাউৰিৰে পানী সোমাই গোটেই আমাৰ অঞ্চলটো কমেও 10খন গাঁও ৰেভিনিউ ভিলেজ 10খন ভিলেজ আমাক পানীৰে প্লাবিত কৰিছিল আৰু গোটেই মানুহখিনি ইয়াৰ আমাৰ এই অঞ্চলৰ গোটেই মানুহখিনি প্ৰধানকৈ কৃষিজীৱী মানুহ, তেওঁলোকে কৃষিৰ ওপৰত ধানৰ খেতিৰ ওপৰতে নিৰ্ভৰশীল। তেওঁলোকে আমি চবেই বুঢ়ো খেতি কৰিছিলোঁ, কিন্তু একমুঠি ধানো আমি চপাব নোৱাৰিলোঁ। আজি সপ্তাহজোৰা বৰষুণৰ পিছত এতিয়া যি বানৰ সৃষ্টি হৈছে, এতিয়া আকৌ বৰ্তমান নতুনকৈ গোটেই অঞ্চলটো প্লাবিত কৰিছে। আমি বুঢ়ো খেতিটো চপাব নোৱাৰিলোৱে। আমি ভাবিছোঁ আকৌ আগুনি খেতি কৰিম, শালি খেতি কৰিম। শালি খেতি কৰাৰ অৱস্থা নাই। গোটেই বানে আমাক গোটেই প্লাবিত কৰিছে। মানুহে ঘৰত থাকিব পৰা নাই, মানুহে ভাত পানী খাব পৰা নাই, ৰান্ধিব পৰা ব্যৱস্থা নাই। মানুহে এতিয়া ঘৰত এক কঁকাল পানী, মানুহে ইয়াত যাব পৰাকৈ অৱস্থা নাই। ইয়াৰ পৰা যে উঠি যাব এই ব্যৱস্থাটো নাই। না কোনো প্ৰশাসন আহিছে, না কোনো মানুহে চৰকাৰী মানুহে আহি মানুহখিনিক উদ্ধাৰ কৰিছে, কোনো ধৰণৰ নাই। এতিয়া আপোনালোকে কেমেৰাত যদি আপোনালোকে দেখুৱাব পাৰে, নদীৰ কিনাৰত মানুহখিনি উঠাই মানুহে কান্দি আছে, কিন্তু মানুহখিনিক উদ্ধাৰ কৰিব পৰা এজন মানুহ অহা নাই। আমাৰ ইয়াত কোনো চৰকাৰী মানুহ নাই। আজি ইয়াত চৰকাৰৰ এজন আমাৰ ইয়াত স্থায়ী বিধায়ক আছে। আজি এই বানটো আজি নতুন নহয়, যোৱা বছৰ ছিঙিছিল। যোৱা বছৰ ছিঙাৰ পিছত আমি কৃতজ্ঞতাক জনালোঁ, আমি স্থায়ী MLAক জনালোঁ। কোনোদিন MLA ইয়াত এটা ব্যৱস্থা নল'লে। ইয়াৰ এটা বান্ধৰ আমি স্থানীয় ৰাইজে বাঁহ কেইটামান দি যোৱাবাৰ আমি বান্ধাৰ চেষ্টা কৰিছিলোঁ, যদিও যোৱাবাৰ বানপানীয়ে ছিঙিলে। যোৱা বছৰৰ পৰা এই বছৰলৈকে ইয়াত বান ছিঙা, কিন্তু এদিনো বিধায়কে ইয়াত আহিবলৈ সময় নাপালে। আজি বান ছিঙি আজি গোটেই প্লাবিত হ'ল। আজি মানুহখিনি পানীত ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ এজন মানুহ তেওঁ নাই। আজি বিধায়কটো নাই এজন চৰকাৰী মানুহ ইয়াত নপঠিয়ালে এই মানুহখিনিৰ ব্যৱস্থা ল'ব। হয়, নিশ্চয়কৈ এটা কথা তেওঁ স্পষ্টভাৱে কৈছে যে যিখিনি সময়ত এইটো ৰহা সমষ্টি আৰু ৰহা সমষ্টি যিজন বিধায়ক আছে ডিম্বেশ্বৰ দাস, অৰ্থাৎ ডিম্বেশ্বৰ দাস এই বৰ্তমান যি দুৰ্দশাগ্ৰস্ত এই সকলো কাষত থিয় হ'বলৈ তেওঁ আহৰি নাই। এটা কথা ক'ব লাগিব স্পষ্টভাৱে, মই প্ৰথমে আৰু এটা দৃশ্য মই সঠিক সময়তে দেখাব চেষ্টা কৰিম। পানীৰ যি প্ৰবাল সোঁত, এই প্ৰবাল সোঁতে হয়তো যিসকল ইয়াত বসবাস কৰিছে এইসকল হয়তো ইয়াত থাকিব নোৱাৰিব, নিশাৰ ভাগলৈ হয়তো এইসকল সম্পূৰ্ণ ঘৰ দুৱাৰ উটি যোৱা এটা সম্ভাৱনা আছে। কিন্তু এটা কথা ক'ব লাগিব, যিগৰাকী আমাৰ জলসম্পদ মন্ত্ৰী আছিলে কেশৱ মহন্ত, তেখেতে এই যোৱাবাৰ যিসমূহ বান আছিলে সম্পূৰ্ণৰূপে ইয়াৰ মাথাউৰিসমূহ নিৰ্মাণ কৰা হ'ল বুলি দাবী কৰিছিলে, যি ফুলজাৰি মাৰিছিলে তেওঁ। আজি তাৰ প্ৰতিছবিখন আজি প্ৰাগ নিজৰ দৰ্শকসকলক আমি দেখাবলৈ সমৰ্থ হৈছোঁ যে এয়াই আছিলে কেশৱ মহন্ত ডাঙৰীয়াৰ ভাষ্য, ফুলজাৰি মাৰ ভাষ্য, যে বিগত যি বানে তছনছ কৰি যোৱা মাথাউৰিসমূহ কিমানখিনি উন্নতি হৈছিলে তাৰ এক উদাহৰণ এয়া দাঙি ধৰা হৈছে প্ৰাগ নিজৰ দৰ্শকসকলৰ সন্মুখত। যদি সময়মতে যদি এই মাথাউৰিসমূহ যদি নিৰ্মাণ কৰিলেহেঁতেন হয়তো আজি এইসকল দুৰ্ভগীয়া ৰাইজ এনেধৰণৰ দুৰ্দশাগ্ৰস্ত হ'বলগীয়া নহ'লহেঁতেন।